এখন বেৰ এইফালে জাপ মাৰি বাঘটো এইফালে এনেকৈ ওলাইছে এইটো মস্ত ডাঙৰ এটা ফাঁক কৰিছে তিনখন আচলতে এনেকৈ দিয়া আছিলে ন এনেকৈ দিয়া আছিলে এইটো গোটেই ফাঁক কৰি এইফালে ওলাই আহিছে এইফালে ওলাই পেলাই এনেকুৱাকৈ গুচি গৈছে নমস্কাৰ মই প্ৰণাদৰ্শিল যোৱাকালি মই ফেচবুক পেজত মই এটা নিউজ এটা দিছিলো যে শুৱালকুছি মাটি পৰ্বতত বাঘৰ আতংক বুলি এই নিউজ বহুতে সঁচা বুলি ভাবিছে আৰু কিছুমানে মিছা বুলি হৈছে গতিকে তাৰে সত্য প্ৰমাণ কৰিবলৈ মই আজি সেই ঠাইখিনিত আহিছো এইটো আপোনালোকৰ দেখিছে কালিৰাম কাৰিকৰী ছোৱালী স্কুলৰ ফালে যোৱা এইটো পথ হয় গতিকে আমি য'ত বাঘ ওলাইছে বুলি শুনিছো তালৈকে গৈ থাকো আহক সেই মানে ঘৰটো গতিকে আমি ভিতৰলৈ যাওঁ মাত দিবচোন বিশিষ্ট ব্যক্তিজন যিজনে বাঘটো প্ৰত্যক্ষ কৰা বুলি তেওঁ নিজে কৈছে তোমাৰ নামটো কোৱা হয় মোৰ নাম জ্যোতিৰ্ময় দাস মই শুৱালকুছি মাটি পৰ্বতৰ হয় হয় এতিয়া সম্পূৰ্ণ ঘটনাটো যিখিনি দেখিছিলা টাইম কি হৈছে গোটেইখিনি আমাক কোৱা আচলতে যোৱাকালি মোৰ ফেচবুক পেজ এটাত মই নিউজ এটা দিছিলো যে শুৱালকুছি মাটি পৰ্বতত বাঘৰ আতংক বুলি বহুতে সঁচা ভাবিছে কিছুমানে মিছা ভাবিছে কিছুমানটো কৈছে যে ৰাজনৈতিক মানে ষড়যন্ত্ৰ ঠিক আছে গতিকে তাৰে সত্য প্ৰমাণ কৰিবলৈ মই তোমাৰ ঘৰত আহি উপস্থিত হৈছো এতিয়া তুমি সম্পূৰ্ণকে ঘটনাটো কোৱা কালি কেতিয়া কি দেখিছা এইখিনি হয় গধূলি মই ইয়াত চেয়াৰত বহি আছিলো লেপটপত কিবা কাম কৰি আছিলো ঘৰৰ ভিতৰত টাইমটো কোৱাচোন কেইটামানত এতিয়া প্ৰায় 6:50 মান হৈছে আচ্ছা গধূলি হয় মোৰ কাষত এতিয়াতো আজিকালিতো বেছি ইমান আন্ধাৰো নহয় হয় অলপ গধূলি আন্ধাৰ হৈছিলে মোৰ কাষত আইতা বহি আছে চিধা এখন দৌৰত তাৰ কাষত মোৰ কাষত মা বহি আছিলে বহি থাকোতে এনেতে কিবা আমি এটা শব্দ শুনিলো তাৰমানে ৱাল পাৰ হৈ কিবা আহিলে মানে দৰজাখন খোলা আছিলে গেটখন খোলা আছিল খোলা থাকোতে কিবা এটা ধমকে শব্দ শুনিলে মই ভাবিলো কি ছাগল বা গৰু সোমাই আহিল নেকি দৰজাখন খোলা আছিলে এনেতে পাইপ একডাল ইয়াত থোৱা আছিলে থিয়া কৰাই পাইপডালো পৰি গল এইডাল প্লাষ্টিকৰ পাইপ একডাল আছিলে এইডাল য'ত আছে ততে আছে এই পাইপডাল সেইখিনি থোৱা আছিলে এইডাল পাইপ পাইপো তাৰমানে পৰি গল হয়তো তাৰ গাত লাগি কিনে পৰি গৈছে ধমকা শব্দ উঠিল মই চিয়াৰৰ পৰা এনেকে গলটো দাঙি কিনে চালো কি হল এনেতে দেখিলো যে বাঘটো আহি পুৰা এইখিনিতে ও মাই গড গানো কি হৈ দিছে একদম এইখিনিতে মই তুমি তাৰ পৰা ওলাই অহা নাই মই চিয়াৰত বহি আছো লেপটপটো ভৰিতে আছে ও মাই এইখন দৰজা কি আছিলে এইখন দৰজা বন্ধ আছিলে আচ্ছা এইখন খোলা আছিল মেইন দুৱাৰখন ইয়াতে লাইট জ্বলি আছিলে ইয়াত লাইট জ্বলি আছিল মই গলটো দাঙি এনেকৈ চাওঁতে দেখিলো যে বাঘটো ইয়াত ডাইৰেক্ট ও মাই গড এনেকে চাই আছে এইফালে মানে চিধা চাই থাকাত মই হঠাৎ লেপটপটো ডাইৰেক্ট চিয়াৰত এনেকে দলি মাৰি কাষৰ চিয়াৰখনত দলি মাৰি দি মই হঠাৎ হেৰি কৰি ওলাই আহিলো ওলাই আহোঁতে বাঘটো অকণমান পিছাই গল মই লগে লগে দৰখন দি দিলো এইখন মেইন দৰখন হুক দি দিলো তাৰপিছত মই ঘৰৰ লাইটটো বন্ধ কৰি দিলো মানে চেফটিৰ কাৰণে কিবা কাৰণে দৰখন ঠেলিও আহি যাব পাৰে সেইকাৰণে তাৰপিছত মায়ে ওপৰৰ খিৰিকীৰ ওপৰে চাওঁতে দেখিছে যে মানে দৰজাৰ বাহিৰত ওলাই গৈছে ওলাই যাই ৰাস্তাৰ ফালে গুচি গৈছে বেলেগ একো কৰা নাই আৰু বেলেগ কৰা নাই মানে কি বাঘ আছিল ঢেকীয়া পটীয়া নাহৰ ফুটুকি কেনেকুৱা মানে সেইখিনি সময়ত মানে বেছি লাইটৰ পোহৰো নাছিল দূৰৰ লাইটটো দিয়া আছিল ইমান পোহৰ পৰা নাই হলে বাঘটো তাৰমানে ধৰা ইমান মান হাইটৰ আছিল আৰু মুখখন মানে ইমান মান আছিল মোৰ পুৰা 1 হাত মান দূৰত আছিল বেছি দূৰত নাই দীঘলটো কিমান মান দীঘলটো মই মানে বহলকে দেখা নাই মানে ফ্ৰন্ট সাইডৰ পৰা দীঘলটো ক'ব নোৱাৰিম মানে আৰু কোনো নাথাকিলে কিজানি সোমাই গলে ভিতৰ ফালে মই যদি নহল হয় তেতিয়া সেই সোমাই মানে আইতাক ধৰিলে হয় ও মাই আইতা মানে সিধে বহি আছে আইতা মানে ইমান আইতাটো থাকিলে কিমান সাংঘাতিক ঘটনা ইমান যাব নোৱাৰে তাকে বয়সস্থ মানুহ একদম হোৱাইট নহয় অলপ গ্ৰে টাইপৰ ন তাৰ পিছৰ পৰিস্থিতিখিনি কোৱাচোন কি হল তাৰপিছত যেতিয়া ওলাই গল তেতিয়া তাৰমানে মই চিঞৰোতে আৰু মানুহবিলাকে ওলাই আহিলে বাঘটো চিধাই বালিৰ চাইডে যাব চালে ৰাস্তাৰ চাইডে এনেতে খুৰা মানে বালিৰ চাইডৰ পৰা আহি আছিলে নিজৰ খুৰা মোৰ নিজৰ খুৰা নহয় বাৰু মই খুৰা বুলি সম্বোধনা কৰো ইয়াতে ঘৰ হলে খুৰাও আহি আছিলে আহি থাকোতে খুৰাই দেখিলে খুৰাও চিঞৰিলে বাঘ বুলি চিঞৰোতে বাঘটো এনেতে বালাৰ চাইডে নাযায় কাষৰ মানুহে ঘৰ আছে টিঙৰ বেৰা আছে দৌৰি যাই পেলাই টিঙৰ বেৰাখনৰ সহতি জাপ মাৰি দিলে মাৰোতে এনেতে বেৰাখনত খুন্দা লাগি কিনে বেৰাখন ভাঙি গল ফেষ্টা হৈ গল সহতি সোমাই গল আৰু তাৰ বাঘৰ লোম কিছুমান তাতে টিঙত বজি এতিয়া বোলাচোন মোক তালৈকে লৈ বোলা আমি সেইফালে পৰা এওঁলোকৰ ঘৰৰ পৰা ওলাই আহিছো তো ইফালে হল একদম বালিৰ ফালে যোৱা ৰাস্তা এওঁৰ খুৰা হয় যাৰ খুৰাৰ কথা কৈছে আপুনি কওকচোন অকমান কেনেকুৱা যোৱাকালি সন্ধিয়া 7 মান বজাত ঘৰৰ পৰা ওলাই আহিলো বাহিৰৰ ফালে আহি পেলাই ৰাস্তাত ইয়াতে থিয় হৈছো এইখিনি ঠাইতে আচ্ছা থিয় হৈ থাকোতে
এইটো মেইন ৰাস্তা হয় মেইন ৰাস্তা 2 মিনিট মান পিছতে তাৰমানে এইফালৰ পৰা কিবা এটা দৌৰি অহা যেন শব্দ এটা শুনিছো মানে তুমি যেতিয়া খেদি দিলা সেইফালৰ পৰা আচ্ছা সিহঁতৰ ভাইটিহঁতৰ ঘৰৰ পৰা ওলাই পেলাই এনেকুৱাকে দৌৰি আহিছে ও মাই গড আহি থাকোতে মই ইয়াৰ পৰা চালো যে ফিৰি ওচৰত বেলেগ মানুহ নাছিলে তেতিয়া কোনো নাই মই অকলে আছিলো বৰষুণ নহয় বৰষুণ অহাৰ আগমুহূৰ্ততে মই অকলে আছো ইয়াতে কোনো বেলেগ মানুহ নাই তাৰপিছত মই যেতিয়া এইফালে ঘূৰি চালো শব্দ পাই পেলাই দেখিলো যে মানে কুৱাটো সেইখিনিৰ পৰা তাৰমানে আহি আছে তাৰমানে কিবা দীঘল এটা বস্তু দেখা পাইছো তাৰপিছত এইখিনি কাষ পাইছে বাঘ এইটো মানে সন্ধিয়াটো সন্ধিয়া হৈছে হয় হয় পটককে ভাবটো নাযায় বাঘৰ হয় দিয়া ডাঙৰ বস্তুখিনি মানে বহুখিনি ডাঙৰ মানে এটা কুকুৰতকৈ 4 গুণ মান ডাঙৰ মানে দেখা পাই পেলাই কাষত যেতিয়া পালো যেতিয়া দেখাইলো যে বাঘ এটা আপুনি আপুনি কোনখিনি কওক মই এইখিনি থিয় হৈ আছো মানে এইখিনি যি বাঘটো এনেকুৱাকে যায় সেইফালে দি পাৰ হৈ গুচি গৈ কাৰণ এইফালে দেখা পাই একদম টান কৰিছে আপোনাক একদম চাইড লৈ পেলাই তেনেকে গুচি গৈছে বাঘটোৱে গতিকে আপুনি যেতিয়া বাঘটো দেখিছে একো চুপচাপ আছে একো কৰা নাই মই পটককেতো আচৰিত হলো যে বাঘ তেনেকুৱাকে মানে মোৰ ভয়ো লগা নাই আৰু মই তাৰমানে নাৰ্ভাছো ফিল কৰা নাই কিন্তু আচৰিত হৈছো যে বাঘ ইয়াতে তাৰপিছত মানে ইয়াৰ পৰা এনেকুৱাকে চাইড হৈ যায় তেনেকে বেৰাখন জপিয়াই পেলাই ভোঁহৰা কৰি থৈ টিঙৰ বেৰাখন হেৰি কৰি থৈ পেলাই গুচি গৈছে আপুনি কি কৰিছে বাঘ যেতিয়া বেৰাখনত ধমকে শব্দ কৰি পেলাই ফালি থৈ গ'ল তেতিয়া মই চিঞৰি দিছো যে বাঘ 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 বোলে সিহঁতৰ চোতালত মানুহ চানুহ থাকে সেইবিলাকে অকমান 1 মিনিট আগতে এজনী তিৰোতাৰ বাচ্চা এটা লৈ বোলে গৈছে এইফালে গতিকে সিহঁতে চোতালত আক্ৰমণ কৰিব পাৰে ঘৰৰ দৰ্জাবিলাক খোলা আছে মানে ইয়াতে কিমান ঘনবসতি নহয় জানো কিমান ডেঞ্জাৰ পোহৰ যথেষ্ট পোহৰ হৈ থাকে দিনৰ দৰে পোহৰ হৈ থাকে আজিকালি পোহৰ লাইটৰ ব্যৱস্থা এতিয়া বাঘটো খুব ধুনীয়াকে দেখা পাইছো আৰু যথেষ্টখিনি ডাঙৰ আৰু মানে ষ্ট্ৰাইপ থাকা ফুট আছে মানে এইটো বাঘটো নাহৰ ফুটুকি বাঘ হয় নাই এওঁ কলে মানে এওঁ আচলতে ফাৰ্ম অলপ তাৰমানে মানে আপুনি ভালকে দেখিছে মুগা কালাৰত ফুট ফুট থকা যেন আছে আৰু বাঘটো একেবাৰে বেছি কাঢ়া মুগা কালাৰ নহয় অলপ বগা টাইপৰ জ্বলি আছে ধুনীয়াকে পোহৰত দেখা পাইছো এতিয়া এই মই ঘৰটোলৈ লৈ বলকচোন কোনখিনি এইখিনিৰ পৰা দুটা জাপ এইটো পাৰ হৈ পেলাই কুকুৰ আছিলে কুকুৰটো দেখা পাই কুকুৰটো দৌৰি পলাইছে এইখিনিৰ পৰা জঁপিয়াইছে জঁপিয়াই পেলাই বেৰাখন কোণাটো দেখিছে নে সেইফালে ফুটা কৰি ওলাই গুচি গৈছে এইখিনিৰ পৰা বাঘটোৱে জাম্প কৰি পেলাই ওলাই যায় সেইখিনি কোণাটোত ইয়াৰ পৰা জঁপিয়াইছে ইমান দূৰ এইটো আৰু মেকুৰীয়ে জঁপিয়াব নেকি কোৱাচোন আৰু টিঙৰ বেৰাখন তাত ভালকে বান্ধি থোৱা আছিলে ওলাই গৈছে আপুনি চালে গম পাব ভালদৰে বেৰাখনত এই সোমাই থোৱা আছে ওলাই গুচি গৈছে মানে ইফালে আহিছে ইফালেদি মানে ইমান এইখন গুটি ভাঙিছে মেকুৰী কৰিব নোৱাৰে চাওক বাইদেউ এইফালে এনেকে ভিতৰত সোমাই এইফালে এইখন আচলতে পুৰা ভিতৰত সোমাই থৈছে বাঘটো ইমান ডাঙৰ আপোনালোকে আইডিয়া কৰকচোন এইখিনি গোটেইখিনি এইফালে দি আহিছে তাৰমানে ইমানখিনি শব্দ ওলাইছে বহুত জোৰত আৰু ইয়াতে লোম কিছুমান লাগি ধৰিছিলে ল'ৰাবিলাকে মোবাইল দি চাই পেলাই হাতত লৈছে দীঘল দীঘল লোম এনেকুৱা এইফালে এইফালে এটা মেকুৰী সোমাব নেকি ইমান ডাঙৰকে এইখন বান্ধি থোৱা আছিল ইমান ডাঙৰ গাত কৰি মানে জাম্প কৰিছে মানে ইফালে 12 ফুটৰ বেছি জাম্প হ'ব সেইখনে এইখনে গম নাই ইমান পাৱাৰফুল বাঘটো এইফালে গোটেই এখন টিঙৰ এখন একদম ডাঙৰকে থাক কৰি আহিছে ন এতিয়া আমি এইফালে কোনফালে গুচি গ'ল পিছত এইফালে এনেকুৱাকে গুচি গৈছে যাত আমি এইবিলাকত বাঘৰ খোজ প্ৰত্যক্ষ কৰিছো পিছত এইবিলাকতো ভাল টাইট মাটি হয় তেতিয়া অলপমান হেৰি এনেকুৱাকে বেৰাখন ফালি থৈ আহি পেলাই এনেকুৱাকে আহিছে বাঘটো আহি পেলাই মানে ইয়াতে খোজৰ প্ৰত্যক্ষ কৰা গৈছে বাঘৰ ক'ৰবাত এইবিলাক এতিয়া নোহোৱা হৈ গ'ল ভাগ্যশালী ইফালে দেখিছে ইমান ইফালে ঘৰে আছে মানে চিধা আহি গৈছে ইফালে ইয়াতে এটা স্পট এতিয়াও অলপ আছে বাঘৰ ইয়াতে মানে পৰি পেলাই আহিছে আৰু প্লাছ আগত ফালে সেইফালে যি গৈছে তাতো খোজৰ মানে স্পট আছে ইয়াতে ভাগ্যৱান কোনো নাছিল সেইখিনি নাছিলে কোনো এইফালে গুচি গ'ল এইফালে দি এনেকে আহি পেলাই ইয়াতে কৰবাত খোজ দেখা বুলি
এনেকুৱা লাগিছে যেন বাঘৰ একদম চিনাকি ৰাস্তা সেইফালে, কিন্তু কাকো আক্ৰমণ নকৰিলে যে সেইটো বহুত ডাঙৰ কথা। আক্ৰমণ কৰা হেৰি কৰা নাই চাগে, তেওঁ হয়তো ভয় কৰিছে বাঘটো, ভয় লাগিব হঠাৎ আৰু গোটেই ঘৰ ইফালে আৰু কোনোমতে ওলাই যাব লাগে, সেই কোপটো খালে মস্ত ডাঙৰ বেয়া। ফৰেষ্টক খবৰ দিছিলে নেকি? হয়, আমি বাঘটো দেখাৰ কিছু পিছতে মানে ফৰেষ্টৰ আমি এজন গাৰ্ড আছে আমাৰ ওচৰতে থাকে, তেওঁৰ লগত যোগাযোগ কৰিলো, তেওঁ ফোনত কথা পাতিছো, তেওঁ আমাক ৰেঞ্জাৰ বাইদেউৰ নাম্বাৰটো দিলে, নাম্বাৰটো দিয়াৰ পিছত তেওঁ ফোন কৰা নাই, আমাক ফোন কৰিব দিছে, আমি ফোন কৰিলো যদিও মানে ফোনটো লগা নাই, তেওঁৰ মানে ৰিং কৰা নাই, এনেকা 5-6 বাৰ ট্ৰাই কৰিছো কিন্তু পোৱা নাই, কোনো নাহিল নেকি? তাৰপিছত কিছু পিছতে মানে ফৰেষ্ট গাৰ্ডজনে আহিছে, মানে কৰি পেলাই এখন বাইকত এজন ল'ৰাৰ লগত আহিছে, আহি পেলাই বালি ফালে গুচি গৈছে আৰু চাবৰ কাৰণে। আৰু তেওঁলোকে কিবা বেলেগ পদক্ষেপ লৈছে? তেওঁলোকে বেলেগ পদক্ষেপ লোৱাটো একো গম পোৱা নাই, গাৰ্ডজন অহা দেখা পাইছো, আৰু কিছু পিছত থানাৰ পুলিচো আহিলে, অফিচাৰ আহিলে, আহি পেলাই ইয়াতে চাইছে জেগাবিলাক গোটেইখিনি, আৰু মোৰ লগত কথা পাতিছে। শুৱালকুছি ইমান জনবসতিপূৰ্ণ ঠাই নহয় জানো, কি কৰিম বুলি ভাবিছে আপোনালোকে এতিয়া? কি মানে এতিয়া ধৰকচোন ফৰেষ্ট গাৰ্ড আমিনো কেনেকে কি কৰিম, আমি চাব পাৰিম, পহৰা দিব পাৰিম, বা ফৰেষ্টৰ পদক্ষেপ ল'ব লাগিব, কি কৰিব পাৰি, ধৰা যায়, কি কৰা যায়। দেখিছে নেকি কালি এইখিনিৰ পৰা ধোঁৱা হোৱাৰ পিছত বেলেগ কোনোবাই দেখিছে নেকি? বেলেগে মানে কিছু পিছত মানে এই আইবিৰ ফালে ওলোৱা বুলি এটা খবৰ পাইছো, এতিয়া সেইটো কিমান সত্য কি কথা নাজানো, কিন্তু আইবিৰ ফালে কোনোবাই দেখা পোৱা বুলি এটা খবৰ পোৱা গৈছে। আহিছে নে ৰাতি বাহিৰত? মানুহ তেনেকে ধৰকচোন আমি মোটামুটি ৰাতি বজালৈকে ৰাস্তাত আছো, তাৰপিছত ঘৰত গৈছো, ভাত পানী একদম দেখিছে জংঘল ইফালটো পুৰা ডাইৰেক্ট একদম। আমি বালিৰ ফালেও আমি ল'ৰাবিলাকে বিচাৰি টৰ্চ মাৰি গাড়ী দি পেলাই চাইছো, ফিল্ডৰ এইবিলাকত গাড়ী লৈ পেলাই বাইক লৈ পেলাই টৰ্চ মাৰি পেলাই এইবিলাক ঘূৰি চাইছো, এইবিলাকত দেখা পোৱা নগ'ল, আৰু ক'ত দেখা পাই বাঘে দৌৰি কিমান কাষৰ পৰা দেখিছো যিটো নাহৰ ফুটুকী বাঘ। নাহৰ ফুটুকী হ'ব মানে তাৰ গোটেইখিনি মানে নাহৰ ফুটুকী আৰু কমপ্লিট। এতিয়াতো ভয় লাগে, নাহৰ ফুটুকীটো তাকেতো গছে চছেতো উঠি থাকে পাৰে। হয় নাহৰ ফুটুকী বাঘ নিঃসন্দেহে মানে এইটো বাঘটো নাহৰ ফুটুকী বাঘ। এতিয়া কিছুমানে কালি মোৰ ভিডিঅ'টো চাই পেলাই মানে যিটো মই পোষ্ট দিছিলো মিছা বুলি ক'ব খুজিছে, আপুনি এই ক্ষেত্ৰত কি কয়? মিছা বুলি ক'ব খোজে, তেওঁলোকে যদি দেখিলে হয় তেতিয়া স্পটত গম পালে হয়। মই যিখিনি দেখিছো মই স্বচক্ষুৰে দেখিছো, গতিকে মই দেখাখিনি নম্বৰ 9957857671। হয়, এওঁৰ নম্বৰটো আমি আপোনালোকক ইয়াতে দি থলো, স্ক্ৰীনতো দি দিম আপোনালোকক নম্বৰটো, গতিকে কিবা জানিবলগীয়া থাকিলে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। মানে তুমি আচলতে ফ্ৰণ্টৰ পৰা দেখিছাতো, আৰু ইমান ওচৰত ধৰি লওক 2 হাত দূৰত, গতিকে এওঁৰ আচলতে মানে কি জানেনে, সেইটো ঢেকীয়াপতীয়া নে নাহৰ ফুটুকীয়া বস্তুটো নাহিলে, আৰু আন্ধাৰ ফ্ৰণ্টৰ লাইট নাই যিটো আপুনি বহুত সময় দেখিছে লাইটৰ তলত, গতিকে নাহৰ ফুটুকীয়ে হ'ব চাগে। নাহৰ ফুটুকীয়ে হয়। এনেকুৱা এটা বস্তু আমাৰ ইয়াত ওলাইছে, ইমান হিংস্ৰ জন্তু এটা, গতিকে সাৱধান কালি যেতিয়া মই মোক খবৰ দিলে যে বাইদেউ এনেকে আহক ইয়াতে এটা বাঘ ওলাইছেতো, মোৰতো ভয় লাগে, মইতো বাবাক লৈ আহিম, সন্ধিয়া পিছফালৰ পৰা বাঘে জাপ মাৰি দিওঁ, মই কেনেকে ভিডিঅ' কৰিম, মোৰ ভিউছো নালাগে, ছাবস্ক্ৰাইবাৰো নালাগে, মোক বাঘেও নালাগে। তো শংকৰকে ভিডিঅ' আহিলে তেওঁ লাইভ এটা দিছে বাৰু। ঘৰত আছিল, দৰ্জা খোলা আছিল, থাকোতে আৰু এইগিলা হাহাকাৰ সদনি লাগি মোৰ দৌৰ মাৰি আছো, কিবা এইটোৱে ঘৰ ইফালে ভাগ্য ভাল দেই, চাৰিওফালে দৰ্জা খোলা আছে, বাঘটো কাকো একো নকৰে, ইফালে গৈছে, ইমান ধুনীয়াকে ৰাস্তাটো উলিয়াইছে, যেন চিনাকি এনেকুৱা লাগিছে। মই আৰু ল'ৰা নোৱাৰি আছে নহয়, মই আৰু দৌৰ মাৰি আছো কিবা হাৱা বুলি পেলাই, শুনিছা না নাই, মোৰ ভয় লাগি গৈছে। আৰু ইমান হোৱা স্বত্বেও মানুহ বিলাকে কৈ আছে মিছা বাই ধৰক লেঙুৰৰ পৰা মূৰলৈকে 7 ফুটৰ কম নহয়, বিৰাট দীঘলে বাপ্পা দেখা সেইটোতো ডিঙিত কাৰোবাক এক কামত মাৰিলে ফিটিং আৰু লগে লগে মানুহক একেবাৰে মুখত লৈ গুচি যাব একদম ভাল আৰু দেখা পাই কবাৰটো আছে, দৌৰি আহি পেলাই মোক দেখা পাই চাইড মানে তেৰাকে গৈছে, মোৰ এইফালে দি যায়। এই দুটা ল'ৰা একদম হুবহু দেখা পাইছি, নহল যি মাৰে থাকাই দেখছি ক'ত কালি যিটো মই পোষ্ট দিছিলো আপোনালোকে গম পালে কিমান সত্যতা আছে, কিমান কি মিছা গম পালে। গতিকে আৰু মই ইয়াৰ জৰিয়তে আমাৰ বন বিভাগক অনুৰোধ কৰিছো যে সোনকালে ইয়াৰ এটা বিচাৰ খোচাৰ বাঘটো ক'ত আছে কি নাই এইটো সোনকালে আপোনালোকে এটা পদক্ষেপ ল'ব লাগে। ইয়াকে কৈ আজি ইয়াতে সামৰিছো, নমস্কাৰ।